তেজপুৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। তেজপুৰৰ ১ নম্বৰ দোলাবাৰীৰ সমীপৰ মৰাভৰলীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মৰাভৰলী নদীৰ আশে-পাশে চলি আহিছে যধে-মধে বালিৰ খনন। ইয়াৰে এক গভীৰ অংশৰ পানীত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। পাছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এইটো মানে ৰাতিপুৱা আমি মানে গম পালোঁ যে ইয়াত এজনী ডেড বডি আছে। আমি লগে লগে ঘৰৰ পৰা আহি কিনে চালোঁ যে মাইকী মানুহ এজনী ইয়াত পৰি আছে পানীত। এতিয়া লগে লগে মানে আমাৰ তেজপুৰ সদৰ থানাত জনালোঁ। জনোৱাৰ পিছত আমাৰ প্ৰশাসন আমাৰ ইয়াত আহিছে। আহি কেনে মাইকী মানুহজনীক উঠাইছে। উঠাই কেনে মানে আমি মানুহে কোনোবা কৈ আছে আমাৰ এই দোলাবাৰী নেপালী গাঁও আছে যে, এই দোলাবাৰী নেপালী গাঁও এজনী মাইকী মানুহজনী বোলে এইটো। এতিয়াও সঠিককৈ হোৱা নাই। কোনোবা কৈ আছে আৰু যে এইটো নেপালী গাঁৱৰ হ'ব পাৰে। এতিয়াও মানে সঠিক কৰি হোৱা নাই বাৰু, এতিয়াও ক'ৰ হয়। ইয়াতে আহি কেনে আৰক্ষী উপস্থিত হৈছে। আৰু কি জাগা এইটো? এইটো মৰাভৰলী। বালিমহল এইটো? বালিমহল নহয়, বালিমহল আগতে আছিলে। এতিয়া বাৰু যিটো য'ত মৰিছে এইটো বালিমহল নহয় বুলি। কাষত আছে বালিমহল? বালিমহল অকণ বহুত দূৰত আছে, প্ৰায় 2 কিলোমিটাৰ দূৰত আছে। কিন্তু এইটো বালিমহল নহয় একচুৱেলি, এইটো এনে পুখুৰীৰ নিচিনা আৰু।